এখনৰ প্ৰাইচ অনলি 44000 হিৰো এইচএফ ডিলাক্স অনলি 48000 লগত আছে প্লেটিনা 100 সিসি এখনৰ দাম 40000 আহিব আৰু সুপাৰ স্প্লেন্ডাৰ 42000 নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল সাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছো আজি মই আহি পুনৰ উপস্থিত হৈছো ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰ বহুতে কমেন্ট কৰিছিল যে ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ নতুন ভিডিঅ' লাগে আৰু ঈদ উপলক্ষে স্পেশাল অফাৰ আছে আৰু গোটেই নতুন নতুন কালেকশন আহিছে বাইক আছে স্কুটি আছে তো গোটেই ডিটেইলছ কিনে আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দিম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব আৰু আপোনালোকে এয়া দেখিবলৈ পাইছে যে এয়া নতুন নতুন কালেকশন আহিছে আৰু ঈদ উপলক্ষে স্পেশাল অফাৰ আছে গোটেই ডিটেইলছ কিনি এইখন ডিলাৰৰ অনাৰৰ পৰা আপোনালোকক জনাই আছো সো ভিডিঅ'টো শেষলৈকে চাই থাকিব মোৰ লগত উপস্থিত আছে এইখন ডিলাৰৰ অনাৰ জয়নাল ভাই তো জয়নাল ভাই স্বাগতম জনাইছো আজি বহুত দিন পিছত আহিলো আৰু মোৰ ভিউৱাৰ্সে কমেন্ট কৰি আছিল যে নতুন ভিডিঅ' লাগে ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ তো ঈদ আহি আছে কি অফাৰ ৰাখিছা হয় আপোনাৰ ভিউৱাৰ্সে ওয়েট কৰি থাকে আপুনি বহুত টাইম লৈ লয় আৰু শৰ্ট টাইমত আহিব লাগে এক মাহত মিনিমাম 2 বাৰ বা 3 বাৰ মান ভিডিঅ' দিব পাৰিলে আপোনাৰ ভিউৱাৰ্সৰ সুবিধা হয় কিয়নো আমাৰ ইয়াত কালেকশন বিলাক 15 দিনৰ ভিতৰত 15 দিনৰ মূৰে মূৰে আপডেট হৈ থাকে যেটা দেখিবলৈ পাই আছে আজিৰ যি কালেকশন পুৰণা কালেকশন নাই আজি সব নতুন কালেকশন আৰু ঈদ উপলক্ষে মই আপোনাৰ ভিউৱাৰ্সক মিনিমাম একেবাৰে কম 5000 টকাৰ অফাৰ ৰাখিম 5 6000 7000 যিমান পাৰো মই ডিসকাউন্ট কৰি পেলাই আপোনাৰ ভিউৱাৰ্সক দিম গাড়ী আৰু ঈদ উপলক্ষে মই 100% প্ৰত্যেকটা বাইকত বা স্কুটিত মই একোখনকৈ হেলমেট দিম বঢ়িয়া এতিয়া দেৰি নকৰো তো কোৰ পৰা আৰম্ভ কৰিম আজি অলপ স্টাৰ্ট কৰো এতিয়া অলপ চেঞ্জ কৰি দিছো আগতে স্কুটি বিলাক আছিল আগত বৰ্তমান বাইক হেভি বাইক বিলাক আখনি কৰি দিছো এটো NS 125 NS 125 আপোনাৰ 2022 ৰ মডেল হয় আৰু খুব কম চলা এখন কোনো ধৰণৰ স্ক্ৰেচ নাই শোৰুম কন্ডিশন বাইক আৰু প্ৰাইসও কম ৰাখিছো 78000 আৰু এখন বাইক আপোনাৰ ভিউৱাৰ্সে ফাইনান্স কৰাইও লব পাৰিব আমাৰ পৰা এটো কিমান চনৰ বুলি কৈছিলা 2022 ৰ 2022 হয় আৰু প্ৰাইস কিমান ৰাখিছা প্ৰাইস ৰাখিছো 78000 একেবাৰে দেখিবলৈ পাইছো বহুত ধুনিয়া কন্ডিশনৰ হৈ আছে কত ক্ৰেশ তেনেকুৱা দেখিবলৈ পোৱা নাই তো ভিউয়াৰ্স আপোনালোকে NS বাইক যদি কাৰবাক লাগে ইয়াত আহিব এই অফাৰটো অকল ঈদ উপলক্ষে নহলে এইখনৰ প্ৰাইস কিন্তু বহুত বেছি আৰু আমি বাৰ্গেনিং কৰা নিচিনা নকও 78ত বৰ্তমান আপুনি এটা গ্ল্যামাৰ বাইক লব গলে 55 60 লাগি যায় তো আপনি NS 125 2022 মডেল পাই আছে 78000 ডকুমেন্টস সহ এক্সট্ৰা পইচা আমাক দিব নালাগে বঢ়িয়া ৰিফালে এটো 220 আপোনাৰ 19 20 মডেল আৰু এইখনৰ প্ৰাইস ৰাখিছো 67000 only 67 ত 220 পাই আছে তো ৰিফাইনেন্স হ'ব হৈ যাব তো ভিউয়াৰ্স আপোনালোকে দেখিবলৈ পাইছে খুব ধুনিয়া কন্ডিশনৰ 220 ব্ল্যাক কালাৰৰ তো বহুত ধুনিয়া কত তেনেকুৱা মেজৰ ক্ৰেশ নাই তো আপোনালোকে আহিব ইয়াৰ পৰা এখন লৈ যাব পাৰিব ৰিফাইনেন্সও হৈ যাব ন হৈ যাব আৰু এফালে আছে এটো R15 দেখিবলৈ পাই আছে এখনৰ দাম ৰাখিছো only 94000 আগতে এখন R15 আছিল যিখন 1,22,000 ত গৈছে সেই হিচাপত এইখনৰ প্ৰাইসটো বহুত কম তো 94000 ত এখন হৈ যাব 35 বা 40000 ডাউন পেমেন্ট দি পেলাই এখন লৈ যাব পাৰিব আৰু এখন কিমান চনৰ বুলি ক'লা এখন 20 মডেল 20 মডেলৰ হয় এটো 40000 মান দিলে ৰিফাইনেন্সত ওলাই যাব তো ভিউয়াৰ্স আপোনালোকে চাওক R15 দেখা সামে বহুত পছন্দ কৰে তো বহুত ধুনিয়া টিপটপ কন্ডিশনত আছে তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব বেছি না লাগে 40000 মান ডাউন পেমেন্ট দিলে আপোনালোকে এখন লৈ যাব পাৰিব আৰু এইফালে আছে এৰ KTM Duke 200 Duke 200 ৰ বহুত ডিমান্ড আৰু এইখনৰ দাম অনলি মই 146000 এখন কিমান চনৰ এটো আপোনাৰ 2022 ৰ মডেল হয় 146000 ইয়াৰ প্ৰাইস ৰাখিছো মই এখন কিমান মান দিলে ওলাব ডাউন পেমেন্ট 55 মান দিলে এখন ওলাই যাব 55 মান দিলে ওলাই যাব ন হয় তো KTM Duke 200 তো বহুতে পছন্দ কৰে তো আপোনালোকে আহিলে ইয়াৰ পৰা এখন লৈ যাব পাৰিব একদম ধুনিয়া কন্ডিশনৰ হৈ আছে তো ইয়া আপোনালোকক দেখাইছো এয়া কিন্তু নতুন কালেকশন ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ পুৰণা ষ্টক নাই এতিয়া যি বাইক আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি নতুন কালেকশন হয় আৰু ইফালে আছে এটো R15 এই R15 ৰ প্ৰাইস ৰাখিছো মই 87000 only 87000 আৰু 2021 মডেল হয় এটো কিমান মান দিলে ওলাই যাব এখন 45 দিলে ওলাই যাব 45 মান দিলে ওলাই যাব ন হয় তো ভিউয়ার্স R15 কেবাখনো আছে ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আৰু বহুতে কৈছিলে যে ঈদ উপলক্ষে আপোনালোকক নতুন ভিডিঅ' লাগে সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ
তো মই আহিলোঁ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত আৰু আপোনালোকক নতুন নতুন ধুনীয়া ধুনীয়া ষ্টক আহিছে সেইখিনি আপোনালোকক জনাই আছোঁ আৰু এইফালে আছে ক্লাছিক এইখনৰ প্ৰাইচ 1,12,000 আছিলে যেহেতু ঈদ স্পেচিয়েলি অফাৰ দিব লাগে আপোনাৰ ভিউৱাৰ্ছক মই 1,06,000 দিম পুৰা 6,000 টকা ডিসকাউন্ট দিছো মই এখন কিমান চনৰ আছে এখন 2020 মডেল হয় আৰু 35 ডাউন পেমেন্ট দি পেলাই এখন লৈ যাব পাৰিব 35 দিলে ওলাই যাব বঢ়িয়া বঢ়িয়া আৰু এইফালে আছে এটো এক্টিভা এক্টিভাৰ প্ৰাইচ অনলি 57,000 57,000 ত এক্টিভা 2022 মডেল আৰু এইফালে আছে এটো আছে ভেসপা ভেসপা 2021 ৰ হয় হয় আৰু প্ৰাইচটো ৰাখিছো 62,000 একেবাৰে নতুন হৈ আছে ৰানিং হৈছে মাত্ৰ 7,000 দেখাই দিওক নাম্বাৰ প্লেট 7,100 ৰানিং হৈছে খুব কম ৰানিং আৰু কোনো ধৰণৰ স্ক্ৰেচ নাই একেবাৰে নতুন কব গলে এখন একদম ধুনিয়া হৈ আছে কালাৰটো ভেসপা তো আপোনালোকে আহিলে এখন ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এইফালে আছে 2022 মডেল এখন জেডাৰ 2022 ৰ হয় আৰু প্ৰাইচটো হৈছে 67,000 67,000 তো ৰিফাইনেন্স হ'ব হৈ যাব ন 25,000 ডাউন পেমেন্ট দিলে এখন ওলাই যাব বঢ়িয়া আৰু এইফালে আছে এয়া হৈছে ডিও 2021 ৰ এখনৰ দাম ৰাখিছো অনলি 54,000 54 ন এখন কিমান চনৰ 2021 ন এখন ডাউন পেমেন্ট কিমান মান দিলে ওলাই যাব 25,000 দিলে ওলাব 25 হয় 25 দিলে ওলাই যাব আৰু এইফালে আছে এন্ট্ৰক এটো এন্ট্ৰকৰ দাম অনলি 48,000 এটো ডেষ্টিনিৰ প্ৰাইচ অনলি 33,000 33 19-20 মডেল হয় বঢ়িয়া এইফালে এখন হৈছে ডেষ্টিনিৰ বয়স হৈছে আপোনাৰ 21-22 মডেল আৰু প্ৰাইচ আহিব অনলি 46,000 হয় কালাৰটো খুব ধুনিয়া এটো ৰিফাইনেন্স হ'ব এটো হৈ যাব এটো 20,000 মান দিলে চাগে ওলাই যাব আৰু এইফালে আছে এটো এন্ট্ৰক ৰেস এডিশন ৰেস XP যোনখন টপ মডেল হয় এটো এখন কিমান চনৰ বয়সও কম 2022 ৰ আৰু প্ৰাইচ হৈছে অনলি 74,000 আৰু 25,000 ডাউন পেমেন্ট দি পেলাই এখন লব পাৰিব 25 দিলে ওলাই যাব ন হয় হয় বহুত ধুনিয়া কন্ডিশনৰ দেখিবলৈ পাইছো আৰু এইফালেও আছে এন্ট্ৰক এটো এন্ট্ৰক এখনো হৈছে আপোনাৰ 20 মডেল এটো নরমাল এন্ট্ৰক হয় এখন কিমান ৰাখিছে প্ৰাইচ এখনৰ দাম ৰাখিছো 57,000 57 হয় এটো ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হলে কিমান মান দিব লাগিব স্কুটি যিমান আছে 25 ডাউন পেমেন্ট দিলে ওলাই যাব ন আৰু এইফালে এটো হৈছে জেডাৰ ইয়ামাহা জেডাৰ এখন 2021 ৰ হয় আৰু এখনৰ প্ৰাইচ 68,000 এখনো 25,000 দিলে ওলাই যাব 25,000 দিলে ওলাই যাব ন হয় আৰু এইফালে আছে এটো হৈছে XL 100 বহুত ডিমান্ড 2022 ৰ মডেল হয় 2022 ৰ লাষ্টৰ একেবাৰে কম চলা আপোনাৰ 12,000 মান চলিছে মাত্ৰ আৰু প্ৰাইস খুব কম ৰাখিছো অনলি 48,000 ৰাখিছা হয় আৰু এটো জুনে ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে বয় বস্তু কঢ়িওৱাৰ কাৰণে খুব সুবিধাজনক তো XL 100 যদি কাৰোবাক লাগে তো ইয়াত আহিব আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব TVS ৰেডিয়ন খন 2020 ৰ হয় আৰু প্ৰাইস অনলি 48,000 ন হয় আৰু এইফালে এটো গ্ল্যামাৰৰ প্ৰাইস অনলি 44,000 আৰু এইফালে এটো হৈছে ৰেডিয়ন এখনো 2020 মডেল হয় আৰু এখনৰ প্ৰাইস অনলি 57,000 ন হয় আৰু ভিতৰত আছে বহুত কালেকচন আছে এটো NS 160 ABS মডেল হয় এখন 2020 মডেল হয় আৰু এখনৰ প্ৰাইস 83,000 30,000 ডাউন পেমেন্ট দি পেলাই এখন লব পাৰিব ন আৰু এইফালে আছে পালসাৰ 150 হৈছে আপোনাৰ এখনৰ 20 মডেল 2020 মডেল এখন কিমান ৰাখিছা প্ৰাইস আৰু প্ৰাইস ৰাখিছো 76,000 আৰু এইফালে আছে এখন এটো NS 2022 মডেল হয় আৰু প্ৰাইস হৈছে 84,000 এটো ৰিফাইনেন্স হৈ যাব ন হৈ যাব গোটেইখিনি হৈ যাব আৰু এতিয়া ভিতৰলৈ সোমাই গৈ আছো ভিতৰত আৰু আছে ভিতৰত আছে NS 200 এখন আপোনাৰ 2019 ৰ হয় আৰু প্ৰাইস হৈছে 62,000 হয় বঢ়িয়া NS 200 আৰু এইফালে আছে লগতে আছে NS 160 160 খন আপোনাৰ 2022 ৰ মডেল হয় আৰু এখনৰ প্ৰাইস 87,000 তো NS ৰ বহুত কালেকচন দেখিবলৈ পাইছো ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত তো NS বাইক বহুতে পছন্দ কৰে তো আপোনালোকক কাৰোবাক যদি NS বাইক দৰকাৰ পৰে ইয়াত আহিব হয় আৰু লগতে আছে আপোনাৰ এটো 2021 ৰ NS 125 আৰু এখনৰ প্ৰাইস একেবাৰে কম ৰাখিছো 72,000 বঢ়িয়া তো আপোনালোকে দেখিবলৈ পাইছে ভিউয়াৰ্স NS বাইক বহুত আছে তো হাইয়েস্ট কালেকচন এবাৰ NS বাইকৰে আছে তো আপোনালোকে আহিব
এনএছৰ বহুত ডিমান্ড এইকনে 125 160 200 সব ৰাখিবলগীয়া হয় এয়া 125 2023 ৰ মডেল হয় বঢ়িয়া এখন কিমান ৰাখিছা 2023 ৰ মডেল এখন আহি যাব আপোনাৰ 86000 86000 একেবাৰে কম বয়স 86 ত হৈ যাব এখন বঢ়িয়া আৰু ইফালে এটো আপোনাৰ BS4 ৰ হয় NS 200 হয় এখন আৰু এখনৰ প্ৰাইস 73000 73000 এ ৰিফাইনেন্স হ'ব এটো ৰিফাইনেন্স নহয় এটো কেশ ল'ব লাগিব ন এইটো FZ2 78000 2022 মডেল 2022 মডেল ন হয় তো বহুত ধুনিয়া এটো আগতেও আছিল নেকি আছিল হয় হয় দামটো কমাই দিছো আৰু ইফালে আছে গ্ল্যামাৰ এটো গ্ল্যামাৰ BS4 ৰ 19 লাষ্টৰ মডেল আৰু প্ৰাইস অনলি 58000 এখনো ডাউন পেমেন্ট দি পেলাই ল'ব পাৰিব 25000 দিলে এখন ওলাই যাব 25 দিলে ওলাই যাব ন বঢ়িয়া আৰু ইফালে আছে পালসাৰ 2023 ৰ NS 160 মাত্ৰ 16000 মান ৰানিং হৈছে 16000 ৰানিং আৰু এখনৰ প্ৰাইস ৰাখিছো মই 1,06,000 1,06,000 ন বঢ়িয়া ৰানিং এ হোৱা নাই 2023 ৰ আৰু ইফালে আছে এটো হৈছে আপোনাৰ BS4 ৰ এন্ট্ৰক 18 19 মডেল এখনৰ প্ৰাইস অনলি 48000 ন হয় বঢ়িয়া আৰু ইফালে আছে তাৰ পিছত হয় এটো হিৰো ডুইট এখনৰ দাম অনলি 25000 ন এখন কেশ ল'ব লাগিব ইঞ্জিনতো কোনো প্ৰবলেম নাই একো প্ৰবলেম নাই গ্ল্যামাৰ BS4 ৰ গ্ল্যামাৰ খনৰ প্ৰাইস ৰাখিছো অনলি 38000 অনলি 8000 ন এটো কেশ ল'ব লাগিব বঢ়িয়া তো বহুত কম দামৰো বাইক আছে যদি কোনোবাই কম দামত বাইক বা স্কুটি ল'ব বিচাৰে ইয়াত পাই যাব আৰু ইফালে আছে এটো আপাচি খনৰ প্ৰাইস অনলি 87000 ন এটো কিমান চনৰ এটো আপোনাৰ 2022-23 মডেল হয় 22-23 ন কিমান মান ডাউন পেমেন্ট দিব লাগিব এখন 25-30,000 দিব লাগিব 25-30,000 ত ওলাই যাব ন আৰু ইফালে আছে এপাচি এখনৰ প্ৰাইস অনলি 76000 এখন কিমান চনৰ এখন আপোনাৰ 2021 ৰ মডেল হয় 2021 ৰ মডেল হয় ন এটো তো ৰিফাইনেন্স হৈ যাব কিমান মান দিলে ওলাব 30000 ডাউন পেমেন্ট দিলে এখন ওলাব 30000 দিলে ওলাই যাব ন আৰু ইফালে আছে এক্সপালস 2022 মডেল 93000 ন কিমান মান ডাউন পেমেন্ট দিলে ওলাই যাব 35000 দিব লাগিব 35 দিলে ওলাই যাব ন তো এক্সপালস তো বহুতে পছন্দ কৰে তো ইয়াত এক্সপালস এখন আছে তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব অন টেবল কম বেছি অলপ হৈ যাব আৰু ইফালে আছে পালসাৰ এটা পালসাৰ 150 2020 মডেল হয় আৰু প্ৰাইস হৈছে 68000 ন এটো কিমান চনৰ বুলি কৈছিলা 2020 মডেল এটো তো ৰিফাইনেন্স হ'ব ন হৈ যাব ন আৰু ইফালে পালসাৰ 150 এটো ডাবল ডিস্ক ডাবল ABS মডেল হয় আৰু এখনৰ প্ৰাইস অনলি 74000 ন বঢ়িয়া আৰু ইফালে পালসাৰ এখনৰ 21 লাষ্টৰ এখনৰ প্ৰাইস ৰাখিছো মই 78000 এটো কিমান চনৰ বুলি ক'লা 21 লাষ্টৰ এটো ৰিফাইনেন্স হৈ যাব ন হৈ যাব Honda SP আপোনাৰ 2022-23 মডেল হয় এখন একেবাৰে ফ্ৰেশ কালেকচন এখনৰ দাম ৰাখিছো 83000 ন একেবাৰে যেহেতু বয়স একেবাৰে কম 83000 আহিব এখন ৰিফাইনেন্স হৈ যাব হয় 25000 দিলে এখন ওলাই যাব বঢ়িয়া তো কত ক্ৰেশ তেনেকুৱা নাই একদম নতুন কন্ডিশনৰ নিচিনা হৈ আছে তো আপোনালোকে আহিলে এখনো ইয়াৰ পৰা লৈ যাব পাৰিব বন্ধুসকল আজি মই ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আহি উপস্থিত হৈছিলো আৰু ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত নতুন বহুত ধুনীয়া কালেকশন আহিছে গোটেই ডিটেইলছ কিনে আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে জনাইছো আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফলো কৰি দিব পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ জৰিয়তে